বন্ধুৱে কাল হ'ল এজন বন্ধুৰ বাবে বিনু চেত্ৰীক প্ৰহাৰ কৰা অভিযোগ বন্ধু বাপন গাংগুলীৰ বিৰুদ্ধে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে বিনু চেত্ৰীয়ে। হাফলঙৰ চাকাৰী বাগান আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ। সোমবাৰে নিশা কাৰ্বি আংলং জিলাৰ হাফলঙত সংঘটিত হৈছে এক জঘন্য ঘটনা। সন্ধিয়া বন্ধুৰ সৈতে ওলাই গৈছিল বিনু চেত্ৰী নামৰ এইজন যুৱক, কিন্তু মুমূৰ্ষ অৱস্থাত মঙলবাৰ পুৱা 10 মান বজাত পৰিয়ালে বিনু চেত্ৰীক উদ্ধাৰ কৰে বন্ধু বাপন গাংগুলীৰ বাসগৃহৰ পৰা। উদ্ধাৰ পিছত বিনু চেত্ৰীৰ মুখমণ্ডলত আছিল গুৰুতৰ আঘাতৰ চিন, মূৰতো পাইছিল গুৰুতৰ আঘাত। পৰিয়ালৰ লোকে বিনুক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰাৰ পিছত প্ৰথমে হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল, যদিও পিছত নগাঁৱলৈ স্থানান্তৰিত কৰি ভৰ্তি কৰিলে এখন ব্যক্তিগত চিকিৎসালয়ত। বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে বিনুৱে। ইতিমধ্যে বিনু চেত্ৰীৰ পৰিয়ালে হাফলঙৰ বাগান আৰক্ষী চকীত বন্ধু বাপন গাংগুলীৰ বিৰুদ্ধে তৰিছে গোচৰ। প্ৰশ্ন হয়, কোন দিশে আজিৰ সমাজ নিজৰ বন্ধুৰ সৈতে সুৰক্ষিত নহয়? বন্ধু দিল বাহাদুৰ চেত্ৰী, ঘৰ হাফলং চৰকাৰী। ল'ৰাটো সোমবাৰে ৰাতি অহা নাই, বাপন গাংগুলী বুলি তেওঁৰ লগতে আছিলে। পিছত গম পাইছোঁ আমি, ৰাতিটোতো আমি ভাবিছোঁ যে সি আহিব বুলি। মঙলবাৰ ৰাতিপুৱা বাপন গাংগুলীয়ে মোক দোকানত আহি এটা দোকানীয়াৰ ফোন লৈ পেলাই 9:45 মোক ফোন কৰিছে যে আপোনাৰ ল'ৰাটো ৰাতিৰ পৰা শুইছে, উঠা নাই, আপুনি আহি লৈ যাওক। আমি উঠাবও পৰা নাই, সি যে চেঞ্চলেছ আছে বুলি সেইটো কোৱা নাই। মই লগে লগে তাৰ অট'তে গৈ তাৰ ঘৰত চালোঁ যে এনেই বাৰিন্দাত পেলাই থৈছে, আৰু সেই অৱস্থাত আমি তাৰ অট'তে উঠাই আনি ঘৰত শোৱালোঁ। আৰু পেণ্টে চেণ্টে পেচাব হৈ আছে, তাৰ মাকে চফা কৰি দিলে। দিনটো খুব চেষ্টা কৰিছোঁ সি কিবা চেঞ্চত আহিব বুলি। আমি ঘৰতেই মানে শুৱাই পেলাই তাক চাফ চুতৰা কৰি জুচ টুচ খুৱাইছোঁ। তো অলপ যিটো জুচ গৈছে সেইটোৱে খাইছে। তাৰপিছত উপায় নাই পেলাই সন্ধিয়ালৈকে যেতিয়া হোৱা নাই, আমি মেডিকেল পালোঁগৈ। মেডিকেল হাফলং চিভিল হস্পিটেল, তাতে গৈ চিটি স্কেন কৰা হ'ল। চিটি স্কেন কৰাৰ পিছত ডক্টৰেতো মোক ক'লে যে আপোনাৰ ল'ৰাটো নাবাচিব। কেলে? তাৰ মূৰত কোনোবা মাৰিছে নে কি কৰিছে নাজানো, কি হৈছে, ক'ৰবাত পৰিছিলে নেকি এনেকৈ সুধিছে। মই বোলো সেইটো ময়ো ঠিক ক'ব নোৱাৰোঁ। মই লোকৰ ঘৰৰ পৰা আনি এই অৱস্থাতে আনিছোঁ, এতিয়া হস্পিটেলতো এই অৱস্থাত। তো তাৰ ব্ৰেইনত তেজ জমিছে বুলি কৈছে। আপুনি পাৰিলে ক'ৰবাত বাহিৰত লৈ যাওক। তেতিয়াই মই এটা এম্বুলেঞ্চ বন্দোবস্ত কৰিছোঁ হলি স্পিৰিটৰ। হাফলং চিভিল হস্পিটেলতো এম্বুলেঞ্চো নাই, তো সেইটো বন্দোবস্ত কৰি পেলাই অক্সিজেন নাই আকৌ এইটো এম্বুলেঞ্চত। তো চিভিল হস্পিটেলৰ পৰা 2টা অক্সিজেন লৈছোঁ চিলিণ্ডাৰ। সেইটো কি কৰিলে তেওঁলোকে, সেই চিলিণ্ডাৰৰ আধা নগাঁও আহি পাওঁতে 2টা চিলিণ্ডাৰে চেছ। তাৰপিছত ড্ৰাইভাৰে ক'লে যে দাদা এনেকুৱা অক্সিজেন নহ'লেতো মই গুৱাহাটী কেনেকৈ লৈ যাম, আপুনি এক কাম কৰক, ইয়াতে ওচৰতে এটা হস্পিটেল আছে বুলি ইয়াত সোমালে চিমছত।